নতুন বছৰৰ আজি পহিলা দিন। পহিলা দিনটোতে প্ৰথমে চাওক এয়া এক নান্দনিক দৃশ্য। নৱবৰ্ষৰ এটা সতেজ পুৱাত গড়ৰ মুক্ত বিচৰণ। নৱবৰ্ষৰ পহিলা দিনটোতে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত দেখিবলৈ পোৱা গ'ল এটি মন জুৰোৱা দৃশ্য। কলিয়াবৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বুঢ়াপাহাৰ বনাঞ্চলত এনেদৰে দুটি গড়ে আপোন মনে ঘাঁহ খাই থকা দৃশ্যই আজি যেন পৰ্যটকৰ মন মোহিলে। তাকো আজি নৱবৰ্ষৰ প্ৰথমটো ৰাতিপুৱা আৰু প্ৰথমটো দিনতে গড়ৰ মুক্ত বিচৰণৰ এই দৃশ্য চাবলৈ পথৰ ওচৰতে ৰৈ দিলে বহু যাত্ৰী। পথৰ ওপৰতে ৰৈ বহু পৰ্যটকে নিজৰ গাড়ী ৰখাই গড়ৰ এই দৃশ্য মন প্ৰাণ ভৰি উপভোগ কৰা দেখিবলৈ পোৱা গ'ল। বছৰৰ প্ৰথমটো দিন ফুৰিব আহিলোঁ। আহিয়ে কাজিৰঙাত গড় দেখি পালোঁ, পহু দেখি পালোঁ। বহুত ভাল লাগিলে আহি পিনে। কেৱল গড়েই নহয়, বনাঞ্চলখনত পহু আৰু হাঁহৰ নান্দনিক দৃশ্যই পৰ্যটকৰ মনত যথেষ্ট আনন্দ দিয়ে। দিনটোৰ আৰম্ভণিতে বুঢ়াপাহাৰ বনাঞ্চলত এনেদৰে গড়, পহু, হৰিণাৰ দৃশ্যই দৰ্শকক আপ্লুত কৰে। উল্লেখ্য যে পৰ্যটক বৰ্ষ আৰম্ভ হোৱাৰ পিছৰ পৰা কাজিৰঙা আৰু বুঢ়াপাহাৰলৈ যথেষ্ট পৰ্যটকৰ আগমন হৈছে। কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ প্ৰতিবেদন NKTV।